আজি ৰাজ্যিক কেবিনেটত এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল ৰাজ্যিক কেবিনেট আৰু সেই কেবিনেটতে গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো। অসমৰ এখন জিলাৰ নাম সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত। কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি এতিয়াৰে পৰা জনা যাব শ্ৰীভূমি হিচাপে, অৰ্থাৎ কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি কৰা হৈছে শ্ৰীভূমি জিলা। এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্যিক কেবিনেটত। ইয়াৰ উপৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেটত। যিসমূহ ঠাই অৰ্থাৎ অসমৰ যিসমূহ ঠাইৰ নাম অভিধানত নাই, সেইসমূহ ঠাইৰ নাম খুব কম সময়ৰ ভিতৰত সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেটত। অৰ্থাৎ যিসমূহ ঠাইৰ নাম অভিধানত নাই, সেই ঠাইৰ নাম সলনি কৰি অভিধানত থকা সুন্দৰ শব্দ ব্যৱহাৰ কৰি নাম দিয়াৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেটত। অসমৰ গাঁও, নগৰ, চহৰ বা জিলাসমূহৰ নামসমূহ বৰ্তমানৰ যিটো পৰিৱেশত আছে তাৰ পৰিৱৰ্তে ঐতিহ্যৰ চানেকি বা কিবা পৰম্পৰা বা সুন্দৰ আধুনিক অসমীয়া নাম, যিবিলাক অলপমান সামাজিক দৃষ্টিত বৰ ভাল শব্দ নহয়, তেনেকুৱা শব্দৰে গাঁও জিলাসমূহৰ নামাংকৰণ হৈছে। আজি সেই শৃংখলাকে আগুৱাই লৈ গৈ ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাংকন কৰিছোঁ। এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাংকিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।